যদিও কেইদিনমান আগত গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকে ছেকেণ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিল আপ কৰিছে এক্সাম ফৰ্ম ফিল আপ ইয়াৰ পিছতো আকৌ এবাৰ ফৰ্ম ফিল আপ কৰিব লাগে guwahati.somar.edu.in ফৰ্ম ফিল আপ কৰিব লাগে তো ফৰ্ম ফিল আপ কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব তো প্ৰথমতে আপুনি যিটো লিংক মই ডেছক্ৰিপশ্যন বক্সত দিছোঁ তাত যাব ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আপুনি তললৈ যাব নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আপুনি তললৈ যাব তললৈ ক্লিক কৰাৰ পিছত ইয়াত প্ৰগ্ৰামটো সিলেক্ট কৰি দিব আপুনি যদি বিএ হয় বিএটো সিলেক্ট কৰিব যদি বিএসসি হয় তেন্তে বিএসসি সিলেক্ট কৰিব বা আপোনাৰ যোনটো কোৰ্স হয় সেইটো আপুনি সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত আপোনাৰ নেম এজ অন আইডি কাৰ্ডত যেনেকৈ আপোনাৰ নাম আছে তেনেকৈ আপুনি ইয়াত নামটো লিখি দিব তাৰ পিছত আপুনি মোড অফ ৰেজিষ্ট্ৰেশ্যনটো সিলেক্ট কৰি ল'ব আপুনি যদি এনৰোলমেণ্ট নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এনৰোলমেণ্ট নাম্বাৰটো দি দিব আৰু এনৰোলমেণ্ট নাম্বাৰটো আপোনাৰ আইডি কাৰ্ডত থাকিব তাৰ পিছত ইয়াত এনৰোলমেণ্ট নাম্বাৰটো আপুনি দি দিব আপোনাৰ যোনটো আইডি কাৰ্ডত আছে সেইটো নাম্বাৰ ইয়াত দি দিব দি দিয়াৰ পিছত ইয়াত ক্যাপচাটো ভৰাই আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত তেনেকুৱা এখন ইণ্টাৰফেচ আহিব তাৰ পিছত আপোনাৰ ইমেইলত এটা ওটিপি আহিব সেই ওটিপিটো এইটো বক্সত ভৰাই দি আপুনি সাবমিটত ক্লিক কৰি দিব লাগিব ইয়াৰ পিছত আপুনি এনেকৈ ইউজাৰ নেমটো দেখুৱাব তাৰ পিছত আপোনাৰ পাছৱৰ্ডটো আপুনি নিজে আপোনাৰ পাছৱৰ্ডটো সেট কৰি ল'ব সেট কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব তাৰ মানে আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো সাকসেস হৈ আছে এতিয়া আপুনি লগইন কৰি আপোনাৰ ফৰ্ম ফিল আপ কৰিব পাৰিব তো ইয়াত আপোনাৰ এনৰোলমেণ্ট নাম্বাৰটো দি দিব মানে আপোনাৰ আইডি কাৰ্ডত যোনটো নাম্বাৰ আছে সেইটো দি দিব আৰু ইয়াত আপোনাৰ পাছৱৰ্ডটো দি দিব দি লগইনত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আপুনি যদি এবিসি একাউণ্ট লিংক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াত এটা অপচন দেখা পাইছে ক্লিক হিয়াৰ টু ক্ৰিয়েট লিংক ইয়ৰ একাডেমিক বেংক অফ ক্ৰেডিটছ এবিসি একাউণ্ট যদি আপুনি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াত ক্লিক কৰি আপুনি কৰিব পাৰে বা আপুনি চেক কৰিবও পাৰে নতুবা আপুনি ডাইৰেক্টলি আপুনি স্টেপ 1 যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো প্ৰগ্ৰাম হয় সেইটো আপুনি সিলেক্ট কৰিব লাগিব তাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব ইয়াত আপুনি কোৰ্স সিলেকশ্যনত যেটো ইয়াত লিখিয়াৰ ইয়াত আপুনি ক্লিক কৰি দিব তো ইয়াত যেতিয়া আপুনি ক্লিক কৰিব আপুনি এটা বস্তু দেখা পাইছে ইয়াত এবিসি আইডিটো অলৰেডি লিংক হৈ আছে তো যাৰ লিংক নাই সেই এবিসি আইডিটো প্ৰথমতে লিংক কৰি ল'ব যেহেতু এটো লিংক আছে তো ইয়াত এবিসি আইডিটো দেখুৱাই দিছে আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত আপ কোৰ্সটো সিলেক্ট কৰি ল'ব লাগিব ক্লিক হিয়াৰ টু সিলেক্ট ইয়ৰ কোৰ্স যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ পাব তাৰ পিছত আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো কোৰ্স হয় সেইকেইটা আপুনি সিলেক্ট কৰি ল'ব লাগিব তো AECC ইংলিশ কমিউনিকেশ্যন আছে বাকি আপোনাৰ কোৰ পেপাৰ কেইটা সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত MDC সিলেক্ট কৰিব লাগিব VSC সিলেক্ট কৰিব লাগিব আৰু স্কিল এনহান্সমেন্ট সিলেক্ট কৰি আপুনি সাবমিটত ক্লিক কৰি দিব লাগিব যদি আপুনি কোৰ 1 সিলেক্ট কৰে তেনে ক্ষেত্ৰত ইয়াত সিলেক্ট যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত এডুকেশ্যনাল সাইকোলজি আছে যোনটো আছে সেইটো আপুনি দি দিব আপোনাৰ যোনটো হয় সেইটো আপুনি দি দিব হয়তো ইয়াত লিষ্ট ওলাব পাৰে তাৰ পিছত কোৰ 2 যোনটো হয় সেইটো আপুনি দি দিব কোড 3 যোনটো হয় সেইটো আপুনি দি দিব দি দিয়াৰ পিছত আপোনাৰ MDC কোড যোনটো হয় সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব আপোনাৰ যোনটো MDC কোৰ্স হয় সেইটো আপুনি দি দিব তো ইয়াত আপুনি গুটেখিনি সিলেক্ট কৰি দিলে সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত সাবমিট যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ পাব যদি আপোনাৰ কোৰ্সত কিবা আপডেট কৰাব আছে তেনে ক্ষেত্ৰত আপডেট কোৰ্স সিলেকশ্যনত গৈ আপুনি আপোনাৰ যেটো কোৰ্স হয় এটা আপুনি কাৰেক্ট কৰিব পাৰে যদি আপোনাৰ তেনেকুৱা একো চেঞ্জেছ নাই তেনে ক্ষেত্ৰত আপুনি চাই ল'ব এবাৰ ভালকে আপোনাৰ কোৰ্সখিনি চাই লোৱাৰ পিছত আপুনি সাবমিট কোৰ্স সিলেকশ্যনত ক্লিক কৰি দিব পাৰে যেহেতু ইয়াত একো ভুল নাই তেনে ক্ষেত্ৰত মই সাবমিট কোৰ্সত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আপুনি ওকেত ক্লিক কৰি দিব তাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব আপোনাৰ কোৰ্স সাকসেসফুলি সাবমিটেড হৈ গৈছে এতিয়া আপোনাৰ এক্সাম ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক হিয়াৰ যেটো অপচন দেখা পাইছে তো ক্লিক কৰি দিয়াৰ পিছত এটা আপুনি প্ৰিন্ট কৰিও ল'ব পাৰে যদি আপুনি ভাবে তাৰ পিছত আপুনি তলৰ ড্যাশবোৰ্ডত গুচি যাব তো ড্যাশবোৰ্ডত গুচি যোৱাৰ পিছত আপুনি স্টেপ 2 যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ হ'ব আপুনি ইয়াত দেখা পাইছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব আপুনি তললৈ গুচি যাব তললৈ গুচি যোৱাৰ পিছত ইয়াত আপুনি এক্সামিনেশ্যন সেশনটো চাব পাৰিছে ইয়াত আপুনি যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াত দি দিব আৰু যদি নহয় তেনে ক্ষেত্ৰত নট এপ্লিকেবল দি দিব দি দিয়াৰ পিছত আপুনি কৰিবলগীয়া একো নাথাকে আপুনি তলত যেটো অপচন দেখা পাইছে সাবমিট ইয়াত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি এনেকুৱাকৈ ক্লিক কৰি দিব আকৌ এবাৰ তললৈ যাব তললৈ যোৱাৰ পিছত সাবমিট এক্সাম ফৰ্ম যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন ফৰ্ম হয় এক্সাম ফৰ্ম সেইটো সাকসেসফুলি সাবমিট হৈ গৈছে তাৰ পিছত আপুনি প্ৰিন্ট এপ্লিকেশন যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি আপুনি ফৰ্মখন প্ৰিন্ট কৰি কলেজত জমা দি দিব
তো আশা কৰোঁ মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰিব পাৰিলোঁ। যদি কিবা প্ৰব্লেম থাকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব।